বটদ্ৰৱা থানাৰ অন্তৰ্গত চমকা গাঁৱত চাঞ্চল্যকৰ ঘটনা। চমকা গাঁৱত 14 বছৰ পূৰ্বে সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হৈছিল এহাল দম্পতি। তেওঁলোকৰ আছে দুটি সন্তান। অৱশ্যে বিয়াৰ কিছুদিন পিছৰে পৰা স্বামীয়ে যৌতুক বিচাৰি কৰি আহিছিল পত্নীক অত্যাচাৰ। যৌতুক দিয়াত অমান্তি হোৱাত স্বামীয়ে কৰিছে দ্বিতীয় বিবাহ। পত্নীক তালাক দিয়াৰ চেষ্টা যদিও বৰ্তমান আইনৰ ভয়ত তালাক দিব নোৱাৰি দ্বিতীয় পত্নীৰ সহযোগত প্ৰথমা পত্নীক মাৰধৰ কৰি খেদি পঠিওৱাৰ চেষ্টা চলায়। প্ৰথম পত্নীক কেইবাদিনো অজ্ঞাত স্থানত আবদ্ধ কৰি ৰখাৰ অভিযোগ। অৱশেষত বটদ্ৰৱা আৰক্ষীৰ সহযোগত উদ্ধাৰ হয় মহিলাগৰাকী। বটদ্ৰৱা থানাত দাখিল হৈছে এজাহাৰ। সবালে মারপিট করে আইনে দেই কয়েকদিন ভালো থাকে আবার এটা লিখিয়া করে ওনা বিয়া হচ্ছে যা 8-9 দিন ইসছি এটি আনছে ভাই আনার পর দাও আমার হিবার মারছে মারি হারিয়ে আবার ভাই আনছে গেছি আনবার লেগে দিচ্ছে না 10 আঙ্গুলে সই লাগে বাদে আয় বসছে আমার মারিয়া না কুহানো না কুহানো না লুগাইতে দিছে লুগাইতে আজ টমটম উড়াই দিছে ও থানাত যা থানাত গে তোর ভাই কেস করছে কেস উড়াই আনগা মারপিট করে মারছে মারছে বেড়াই মারছে আর হতিনে মারছে আমারে। কিমান দিন হল বিয়া পাতা? 8-9 দিন ধরে বাইতে আনছে 9 মাস ধরে আগলাত রাখছে। 9 মাস আগতে বিয়া পাতিছে আনি মনে মনে লুকাই দিছে। স্বামীৰ নামটো কি? ইকরামুল হক। ঘৰ চমক্কা। এতিয়া বড়োহাট কোনে কেছ কৰিছে? আমার ভাইয়ে করছে। কেসৰ প্ৰচাৰ কৰি আপোনাক উলিয়াই দিছে? হ্যাঁ কেসের বিষয়ে আমার থানাতে উড়াই দিছে আমাকে কেস উড়াইনার লাগে। আমার বাইদেউক আজি 14 বছর হয়েছে বিয়া দিছো। 14 বছর বিয়া দিয়ার পাছত চমকা বিয়া দিছিল ইকরামুলৰ তাত বিয়া দিছো মানে 1 বছর 2 বছর যায় সিহঁতে মানে যৌতুক বিচাৰে বিচৰাৰ পাছত যৌতুক আমি দিও কিবা এটা দিয়াৰ পাছত কেইদিনমান এনেই যায় ভালে যোৱাৰ পাছত কেইদিন পাছত গৈ পেলাই আকৌ সি মাৰধৰ কৰি থাকে যৌতুক আনিবলৈ বিচাৰে। আমি 70,000 টকা মান দিছো যৌতুক দিছো 70,000 টকা দিছো তাত এই ছোৱালীৰ কাৰণে। আৰু মোৰ সৰু ভাইটিয়ে বাহিৰত থাকে সিও মানে গাড়ী এটা লৈছে গাড়ী লোৱাৰ পাছত সি সেইটো কাৰণেও মাৰপিট কৰে গাড়ী কিস্তি নেমাৰে সি মানে ছোৱালীৰ লগত পিটিক পাটাক চলি থাকে এই ভাড়াও নেমাৰে এনেকে ঘূৰি ফুৰি থাকে আৰু পইচা বিচাৰে। না গাড়ী আমি দিয়া নাই গাড়ী সি কিনিছে কিন্তু আমি কিস্তিটোৰ কাৰণে মানে ছোৱালীক মাৰধৰ কৰে এতিয়া আমাৰ দুখ লাগে। পাছত মোৰ সৰু ভাইটিক ফোন কৰি কান্দে আৰু কয় তাৰপিছত সি পইচা পঠিয়াই সি কিস্তি মাৰে আৰু এনেকে ঘূৰি থাকে। আৰু 10 দিন মান হৈছে বিয়া হৈছে 10 দিন মান আৰু এটা বিয়া পাতিছে। এই ছোৱালীটো যে লিংলাং আছিল সেইটো ছোৱালীক এতিয়া 10 দিন মান হৈছে বিয়া পাতিছে। আমি নাজানো আমি কিন্তু পাছত ছোৱালী কান্দি আছে মাৰপিট কৰিছে যে মাৰপিটৰ পাছতহে আমি গম পাইছো মানে বিয়া পাতিছে বুলি। আমি যোৱাৰ পাছতহে গম পাইছো কিন্তু আগত আমি গম পোৱা নাই। সি মানে বিয়া পাতি আনি পেলাই 3 দিন মান হৈছে 3 দিনৰ পাছতে মোৰ বাইদেউক মানে এনেকা মাৰ দিছে কপালত মানে এনে ইয়াত মাৰিছে যে কপালটো মানে এনেকে ফুলি গৈছে আৰু চকুখিনিত এইখিনিত যে গোচা দিছে সেইটো আমি আৰক্ষীও দেখাইছো আৰক্ষীও দেখিছে। আৰু মানে সি মানে মাৰাৰ পাছত সি কৈ আছে এতিয়া তই তোক নেৰাখো এনেকে হুমকি দিছে। পাছত আমাক ফোন কৰিছে ৰাতি ফোন কৰিছে তাক খেদি দিব বিচাৰি আছে। পাছত আমাক ফোন কৰিছে মোৰ বাইদেউৱে ফোন কৰিছে তাৰ মোবাইল দি ফোন কৰিছে ফোন কৰি ৰাতি 11টা বজাত কৈ আছে তুমি আহা মোক লৈ যোৱা এনেকে মাৰধৰ কৰি আছে। পাছদিনাখন আমি কৈছো ইমান ৰাতি হৈ গ'ল আমি কেনেকে যাম ৰাতিপুৱা যাম। ৰাতিপুৱা যোৱাৰ পাছত ৰাতিপুৱা গৈছো মোৰ বাইদেউ গৈছে মোৰ পেহী গৈছে আৰু মই গৈছো আৰু এজন এই মোৰ আমি 3জন গৈছো 4জন মান গৈছো। যোৱাৰ পাছত গৈ বহিছো আৰু সিহঁতৰ মা দেউতা চবে আহিছে চবকে মাতিছো মাতি পেলাই কৈছো চাওক মানুহক এনেকে মাৰে নেকি
ঠিক আছে তাৰপিছত মানে সি মাৰিছে, মাৰাৰ পাছত আমি কৈছো যে বাইদেউক আমাক দি দিয়ক, আমি বাইদেউক লৈ যাওঁ। কি কৰিছে, নাই দচংগলৈ চহী লাগিব তেতিয়া নিব পাৰিবা, নহ'লে পাছত নিবা, এতিয়া নিদিওঁ ছোৱালীক। আমি গুচি গৈছো। দচংগলৈ চহী দি পেলাই আমি বাইদেউক নিব নোৱাৰো নহয়, আমি গুচি আহিছো। অহাৰ পাছত আমি আৰক্ষীৰ মানে সহযোগটো লৈছো যে ছাৰ আমি 9 তাৰিখে আহি পেলাই এজাহাৰ দিছো, ছাৰ আমাক বন্তি বাইদেউ কেনেকে মাৰধৰ কৰি আছে, আমাক বাইদেউক ওলাই দিয়ক। পাছত আৰক্ষীয়ে গৈছে, যোৱাৰ পাছত সিহঁতক পলাই, মানে চবেই পলাই গৈছে, ঘৰত তলা লগাল। সিহঁতক ক'ত আছে আমি ক'ব নোৱাৰো। পাছতে আজি 13 তাৰিখ মান হৈছে, 13 তাৰিখৰ পাছত এতিয়া আৰক্ষীয়ে ফোন কৰিছে মোৰ তাত যে তোমাৰ বাইদেউ ইয়াত আছে, তুমি আহি লৈ যোৱা। পাছত আমি আহিছো, আহি পেলাই এতিয়া ছোৱালীৰ ট্ৰিটমেণ্টটো কি লৈছে। নাম কি আছিলে? জয়াৰ নাম ইক্ৰামুল আছিল। ক'ত? জয়াৰ গড় হ'ল চমক্কা। কি বিচাৰে? আমি মানে ন্যায় বিচাৰি আছো। আমাৰ ছোৱালীটো যে এনেকে কৰি আছে, আমি ন্যায়টো বিচাৰি আছো। আপোনালোকৰ চবেই আগত মানে অনুৰোধ জনাইছো, এইটো আমাৰ ন্যায়টো লাগে, মানে ছোৱালীৰ ন্যায়টো লাগে, আমাৰ ছোৱালীটো ন্যায়টো বিচাৰিছো। টুকটুকিৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।